মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এইটো আমাৰ পাৰ্ট নাম্বাৰ 3 হ'ব প্ৰায় 8 কিলোমিটাৰ মানলৈকে আমাৰ এই বায়ুমণ্ডলটো বিয়পি থাকে সূৰ্যৰ পৰা অহা পোহৰ ৰশ্মি বায়ুমণ্ডলত থকা সেই সৰু সৰু কণিকাবিলাকত যেতিয়া খুন্দা খালে তাত কি হয় পোহৰ সব ফালে ছিটিকি যোৱাৰ নিচিনা হয় এইটোৱে হৈছে বিক্ষেপণ সো এই গুটেই গিটাই হৈছে তিনডালৰ পৰিঘটনা আৰু এইটো বিক্ষেপণৰ বাবে হয় আকাশৰ ৰং কিয় নীলা হয় যেটো মই এতিয়া কৈ আছিলো বাৰে বাৰে ইয়াত কোৱা হৈছে যে বিপদ সংকেত ব্যৱহাৰ কৰা লাইটৰ পোহৰ ৰঙা কিয় হয় বা এৰোপ্লেনখন যেতিয়া ওপৰলৈ উৰি যায় তেতিয়া তলৰ পৰা দেখিলে তাত লাইট এটা এনেকে ব্লিংক কৰি থাকে হয়নে সো সেই লাইট বিলাক ৰঙা ৰঙৰ হয় কিহৰ বাবে হয় দুপৰীয়া সূৰ্যৰ ৰং বগা কিয় হয় সূৰ্যৰ পোহৰ ইয়াৰ পৰা আহিছে নহয় আহোতে এই বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ অতিক্ৰম কৰিবলগীয়া নহয় সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত কিহৰ বাবে আমি ৰঙা দেখো আকাশখন এনেকুৱা কিহৰ বাবে দেখো এটা কোৱেশ্চন আছে যে সাধাৰণ চকু এটাই 25 সেন্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু কিহৰ বাবে দেখা নাপায় লাষ্টৰ এটা কোৱেশ্চন মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা দেখাৰ পৰিৱৰ্তে ক'লা কিয় দেখে